মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজি আমি চেপ্টাৰ 1ৰ আমি এটা টপিক পঢ়ি আছিলোঁ আৰু এইটো তোমালোকৰ প্ৰথম এটা অংক কৰিয়ে দিছোঁ আৰু এইটো আমাৰ 2 নম্বৰ অংকটো হ'ব। তো এতিয়া কেমিকেল ৰিয়েকশ্যনছ ৰাসায়নিক বিক্ৰিয়া এইটো প্ৰথম চেপ্টাৰৰ এইটো টপিকৰ ওপৰত তোমালোকৰ অংকবিলাক বহুত বেছিকৈ আহে। তো সেইকাৰণে আজি আৰু এটা কৰি দিওঁ। আমাক কৈছে যে কিমান মোল মিথেনৰ দহন ঘটালে 22 গ্ৰাম CO2 পোৱা যাব গণনা কৰা। এতিয়া তোমালোকে প্ৰশ্নটোত কি কৰিব লাগিব কিমান মোল মিথেন তাৰমানে মিথেনৰ মোলটো উলিয়াব দিছে। ইয়াত মিথেন আছে আৰু ইয়াতে কি আছে CO2 আছে। তাৰমানে আমাৰ প্ৰশ্নটোত দুটা বস্তু জড়িত হৈ আছে মিথেন আৰু CO2 হৈ গ'ল। এই মিথেন আৰু CO2ৰ ওপৰত ভিত্তি কৰি তুমি অংকটো কৰিব লাগিব। এতিয়া তাৰ আগত এটা কাম কৰিব লাগিব। কি কৰিব লাগিব মিথেনৰ দহনৰ বাবে সমতুল ৰাসায়নিক সমীকৰণটো হ'ল এতিয়া মিথেন মানে কি CH4 হৈ গ'ল আৰু তাক দহন কৰিব লাগিলে আমাক কি লাগে অক্সিজেন লাগে আৰু মিথেন দহন কৰিলে CO2 আৰু H2O উৎপন্ন হয় হৈ গ'ল। এতিয়া তোমালোকে চোৱা এইটো এটা বেলেন্স ইকুৱেশ্যন। এই ইকুৱেশ্যনটো তোমালোকৰ চেঞ্জ নহয় এনেকুৱাই থাকিব এনেকুৱাকে বনাই ল'বই লাগিব তুমি ঠিক আছে। এতিয়া এই বিক্ৰিয়াটো মতে আমি কি পাইছো এই যে 1 মোল CO2 উৎপন্ন হৈছে। এতিয়া CO2 মানে কাৰ্বন ডাই অক্সাইড CO2 আৰু মিথেনৰ ওপৰত ভিত্তি কৰি তোমালোকৰ এনসাৰটো লিখিব লাগিব। এতিয়া চোৱা 1 মোল CO2 উৎপন্ন হৈছে 1 মোল CH4ৰ পৰা হৈ গ'ল। 1 মোল CO2 পাইছা তুমি 1 মোল CH4ৰ পৰা। এতিয়া তুমি চাব লাগিব এই 22 গ্ৰাম আমাৰ প্ৰশ্নটোত যিটো দিয়া আছে 22 গ্ৰাম CO2। এতিয়া চোৱা 44 গ্ৰাম CO2ত 1 মোল থাকে হৈ গ'ল। এটাকে 22 গ্ৰাম CO2ত কিমান মোল থাকিব তোমালোকে গমে পালা কিমান মোল থাকিব 0.5 মোল থাকিব। তো এইটো প্ৰথমতে মোলত কনভাৰ্ট কৰি ল'ব লাগিব যে 44 গ্ৰাম CO2ত যদি 1 মোল থাকে তেতিয়াহ'লে 22 গ্ৰাম CO2ত 0.5 মোল থাকিব হৈ গ'ল আধা হ'ব। তো এতিয়া তোমালোকে চোৱা এতিয়া এইবাৰ ৰিয়েকশ্যনটো চোৱা 1 মোল CO2 পাইছা 1 মোল মিথেনৰ পৰা হৈ গ'ল। মানে 1 মোল CO2 উৎপন্ন হয় 1 মোল মিথেনৰ পৰা। এটাকে 0.5 CO2 উৎপন্ন হ'ব 0.5 মিথেনৰ পৰা। তো এতিয়া মিথেনৰ পৰিমাণটো আমি গম পাই গ'লো কিমান লাগিব আমাক এই প্ৰশ্নটোৰ কাৰণে কিমান মোল মিথেনৰ প্ৰয়োজন হ'ব 0.5 মোল মিথেনৰ প্ৰয়োজন হ'ব। এতিয়া মই ৰিয়েকশ্যন ইয়াতে আমি 0.5 মোল CO2 উৎপন্ন হৈছে। এতিয়া 1 মোল CO2 উৎপন্ন হয় 1 মোল মিথেনৰ পৰা। এটাকে 0.5 CO2 উৎপন্ন হ'ব 0.5 মিথেনৰ পৰা। এটাকে 0.5 CO2 উৎপন্ন হ'ব 0.5 মিথেনৰ পৰা CH4ৰ পৰা। তো এইখিনি বস্তু ইয়াতে লিখি দিয়া আছে।